কেবিনেটে কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। আপোনালোকে ইতিমধ্যে জানে যে অসমত আমি কেইবাটাও সমষ্টিত ইতিমধ্যে সমজিলা গঠন কৰিছিলোঁ আৰু সমজিলাবিলাকৰ কাম-কাজে ৰাইজৰ বহু সমস্যাৰ সমাধান কৰিব পাৰিছে আৰু সমজিলাসমূহ নিৰ্মাণৰ বাবে জিলা আয়ুক্তসকলৰো কামৰ বোজা বহুখিনি হ্ৰাস পাইছে আৰু তেওঁলোকে আন বিভিন্ন কাম-কাজত সময় দিব পাৰিছে। সমজিলাসমূহৰ গুৰুত্ব আৰু সমজিলাসমূহৰ প্ৰয়োজনীয়তাৰ ওপৰত বিচাৰ বিবেচনা কৰি কেবিনেটে আজি আৰু 10খন নতুন সমজিলা নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ এখন সমজিলা হ'ব বকো ছয়গাঁও সমষ্টিত, দ্বিতীয়খন সমজিলা হ'ব পলাশবাৰী সমষ্টিত, তৃতীয়খন সমজিলা হ'ব শোণিতপুৰ জিলাৰ বৰচলা সমষ্টিত, শোণিতপুৰ জিলাৰ ৰঙাপাৰাত চতুৰ্থখন সমজিলা হ'ব, তিনিচুকীয়া জিলাৰ মাকুমত সমজিলা হ'ব, তিনিচুকীয়া জিলাৰ ডিগবৈত সমজিলা হ'ব, যোৰহাট জিলাৰ টিয়কত সমজিলা হ'ব, যোৰহাট জিলাৰ মৰিয়নীত সমজিলা হ'ব, কাছাৰ জিলাৰ ঢলাইত এখন নতুন সমজিলা হ'ব আৰু গোৱালপাৰাৰ দুধনৈত এখন সমজিলা হ'ব। অৰ্থাৎ অসমত নতুনকৈ আৰু 10খন সমজিলা নিৰ্মাণ কৰিবলৈ ৰাজ্য চৰকাৰে আজি সিদ্ধান্ত গ্ৰহণ কৰিছে। টাটাৰ লগত আমি জইণ্ট ছেক্টৰত আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ জৰিয়তে বিভিন্ন কেঞ্চাৰ হস্পিটেল নিৰ্মাণৰ কামত আমি লাগি আছোঁ। ইতিমধ্যে 9খন কেঞ্চাৰ হস্পিটেল অপাৰেশ্যনেলাইজ হৈছে আৰু 8খন কেঞ্চাৰ হস্পিটেল নিৰ্মীয়মান অৱস্থাত আছে। এই 8খন হ'ল ডিফু, ধুবুৰী, তিনিচুকীয়া, শিৱসাগৰ, গোলাঘাট, নগাঁও, নলবাৰী আৰু গোৱালপাৰা। এই 8খন স্থানত কেঞ্চাৰ হস্পিটেলৰ নিৰ্মাণ কাম দ্ৰুত গতিত চলি আছে। এই নিৰ্মাণ কাৰ্য এই বছৰতে যাতে আমি আৰু আগবঢ়াই দিব পাৰোঁ, তাৰ বাবে আজি কেবিনেটে 250 কোটি টকা মঞ্জুৰ কৰিছে। ইতিমধ্যে আমি প্ৰায় 2500 কোটি টকা খৰচ কৰিছোঁ। আজি নতুনকৈ 250 কোটি টকা কেবিনেটে অনুমোদন দিছে। আমাৰ কেইটামান গাখীৰ উৎপাদন কেন্দ্ৰ আমি নিৰ্মাণ কৰিছিলোঁ বোকাখাত, ডিব্ৰুগড়, যোৰহাট, বজালী। এই 4টা গাখীৰ উৎপাদন কেন্দ্ৰ বিভাগে নিৰ্মাণ কৰিছিল ভেটেনাৰী ডিপাৰ্টমেণ্টে। আমি এই গোটেইকেইটা গাখীৰ উৎপাদন কেন্দ্ৰ আজি নৰ্থ ইষ্ট ডায়েৰী এণ্ড ফুডছ লিমিটেডক চলাবৰ কাৰণে আমি অৰ্পণ কৰোঁ। আপোনালোকে জানে যে নৰ্থ ইষ্ট ডায়েৰী এণ্ড ফুডছ লিমিটেড হ'ল অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ এটা যৌথ সংস্থা। এইটো এটা গভৰ্ণমেণ্ট ইনষ্টিটিউট। এটা চৰকাৰী বিভাগৰ পৰা আন এটা বিভাগলৈকে দিয়া হ'ল যাতে গোটেই কামখিনি খুব সুন্দৰ কৰি পৰিচালনা হ'ব পাৰে। আজি আমাৰ কেবিনেটত এটা দিশ খুব দীঘলীয়াকৈ আমি আলোচনা কৰোঁ। আপোনালোক সকলোৱে জানে যে ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী 8 ছেপ্টেম্বৰ 2025ত আৰম্ভ হ'ব আৰু 8 ছেপ্টেম্বৰ 2026ত সামৰণি পৰিব। অৰ্থাৎ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম হৈছিলে 8 ছেপ্টেম্বৰ 1926 চনত আৰু 2026 চনত শতবৰ্ষ হ'ব আৰু তাৰ এবছৰ আগৰ পৰা আমি বছৰজোৰা কাৰ্যসূচীৰে ৰাজ্য চৰকাৰে ডক্টৰ ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ডক্টৰ ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী খুব সুন্দৰভাৱে পালন কৰিবলৈ ৰাজ্য চৰকাৰে অসমৰ মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত এখন 50জনীয়া সমিতি নিৰ্মাণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই কমিটিখনত
পৃষ্ঠপোষক হিচাপে আমি উত্তৰ পূৰ্বৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলকো আসন গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাম। অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰী সভাপতি হ'ব, বাকী 7খন ৰাজ্যৰ মুখ্যমন্ত্ৰী এই সমিতিখনৰ পৃষ্ঠপোষক হ'বৰ বাবে আমি আমন্ত্ৰণ জনাম। আৰু গোটেই সমিতিখন 50 জনীয়া এখন শক্তিশালী সমিতি হ'ব। 8 ছেপ্টেম্বৰ 2025 তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতি অথবা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কৰকমলেৰে আমি শতবাৰ্ষিকী অনুষ্ঠান আৰম্ভ কৰিম। আৰু 8 ছেপ্টেম্বৰ 2026ত আকৌ ৰাষ্ট্ৰপতি মহোদয়া বা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত আমি শতবাৰ্ষিকী অনুষ্ঠানৰ সামৰণি মাৰিম। অৰ্থাৎ আৰম্ভণি আৰু সামৰণিত নতুবা প্ৰধানমন্ত্ৰী নতুবা ৰাষ্ট্ৰপতি এগৰাকী উপস্থিত থাকিব। আৰু তেখেতৰ এই শতবাৰ্ষিকী অনুষ্ঠান আমি এটা অনুষ্ঠান নতুন দিল্লীত কৰিম, আৰম্ভণিটো বা সামৰণিটো, আৰু এটা অনুষ্ঠান আমি গুৱাহাটীত কৰিম, আৰম্ভণি বা সামৰণি। 3টা বিশেষ অনুষ্ঠান আমি কৰিম। এটা অনুষ্ঠান অৰুণাচল প্ৰদেশত কৰিম, য'ত ভূপেন হাজৰিকাই নিজৰ শৈশৱ পাৰ কৰিছিলে। দ্বিতীয়টো অনুষ্ঠান আমি কলিকতাত কৰিম, য'ত ভূপেন হাজৰিকাই তেখেতৰ জীৱনৰ ডাঙৰ এটা কৰ্মজীৱন পাৰ কৰিছিলে। তৃতীয়টো অনুষ্ঠান আমি মুম্বাইত কৰিম, য'ত তেখেতৰ জীৱনৰ শেষৰ সময়খিনি তেখেতে অতিবাহিত কৰিছিল। গতিকে ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ কেন্দ্ৰীয় অনুষ্ঠান গুৱাহাটী, দিল্লী, অৰুণাচল প্ৰদেশ, কলিকতা আৰু মুম্বাইত ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিব। এই সময়ছোৱাৰ ভিতৰতে ডক্টৰ ভূপেন হাজৰিকাৰ নামত আমি এটা বিশেষ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট এটা নতুবা বিশেষ অনুষ্ঠান এটা তেখেতৰ নামত আমি উৎসৰ্গিত কৰিম। সি ডাঙৰ এটা ষ্ট্ৰাকচাৰ এটা যেনেকুৱা ধৰণে আমি চাম, কোনোবা এখন বিশ্ববিদ্যালয় তেখেতৰ নামত হ'ব পাৰে, কোনোবা এটা অনুষ্ঠান হ'ব পাৰে। আমাৰ 50 জনীয়া কমিটিয়ে সেই ক্ষেত্ৰত সিদ্ধান্ত ল'ব। ডক্টৰ ভূপেন হাজৰিকাৰ জীৱনী এখন আমি এই বছৰত 10 লাখ অসমবাসী ৰাইজৰ মাজলৈ আমি প্ৰেৰণ কৰিম। মুখ্যমন্ত্ৰীৰ যিটো নতুন বছৰৰ আৰম্ভণিতে আমি যি গ্ৰিটিংছ পঠাওঁ, এইবাৰ আমি ভূপেন হাজৰিকাৰ জীৱনী এখন অনুৰাধা শৰ্মা পূজাৰী ডাঙৰীয়ানীক ইতিমধ্যে আমি দায়িত্ব দিছোঁ, এখন জীৱনী তেখেতৰ সংক্ষিপ্ত জীৱন বুৰঞ্জী এখন লিখিবৰ বাবে। আৰু সেই জীৱন বুৰঞ্জীখন অসমৰ হাইয়েষ্ট প্ৰিণ্টেড এডিশ্যন হ'ব। 10 লাখ কপি মুদ্ৰণ কৰা হ'ব। আৰু এই 10 লাখ কপি অসমৰ 10 লাখ ব্যক্তিৰ ঘৰলৈ আমি প্ৰেৰণ কৰিম। আৰু এই পুথিখনেই ভাৰতৰ সকলো ভাষালৈ আমি অনুবাদ কৰি ভাৰতত যিমান পুথিভঁৰাল আছে, আমি সকলো পুথিভঁৰাললৈ এই পুথিখন আমি প্ৰেৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি ভাৰত চৰকাৰক অনুৰোধ কৰিম যে ভূপেন হাজৰিকাৰ নামত এটা কইন, মুদ্ৰা এটা, যাতে এই সময়ছোৱাত ভাৰত চৰকাৰে তেখেতৰ স্মৃতিত এটা নতুন মুদ্ৰা এটা ৰিজাৰ্ভ বেংকৰ দ্বাৰা নিৰ্মাণ কৰিবৰ বাবে সিদ্ধান্ত লয়। তাৰ বাবে আমি ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া আৰু ভাৰত চৰকাৰক অনুৰোধ কৰিম। চতুৰ্থতে, ৰাজ্য চৰকাৰে ভূপেন হাজৰিকাৰ জীৱনৰ ওপৰত অসমীয়া, ইংৰাজী আৰু হিন্দীত আমি এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিম। আৰু তেখেতৰ গান আৰু কৰ্মজীৱন ইয়াৰ ওপৰত গোটেই বছৰটোতে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত
আমি বিশেষকৈ আলাপ আলোচনা আৰু চৰ্চা যাতে হয় তাৰ বাবে আমি প্ৰচেষ্টা হাতত লম গতিকে এই গোটেইখিনিৰ জৰিয়তে আমি ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী অনুষ্ঠান উদযাপন কৰাৰ সিদ্ধান্ত লৈছো আজি কেবিনেটত আৰু মই ভাবো যে চৰকাৰে যি ধৰণে পালন কৰিব অসমৰ ৰাইজেও চৰকাৰী যিখিনি আমি ইনিচিয়েটিভ লম এটোটো ঠিক আছে কিন্তু ভূপেন হাজৰিকা চৰকাৰৰ সম্পদ নহয় তেখেত অসমৰ ৰাইজৰ সম্পদ অসমৰ এক মহিৰুহ গতিকে আমি ৰাজ্য চৰকাৰে অনুৰোধ কৰিম যে এক গাম্ভীৰ্যতা পৰিৱেশৰ মাজত চৰকাৰৰ লগতে ৰাইজেও যাতে ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী পালন কৰে এইখিনি আছিল আপোনালোকে যদি কিবা সুধিব খুজিছে সুধিব পাৰে মেডিকেল কলেজ নহয় ক্যান্সাৰ হস্পিটেল এতিয়ালৈকে আমি অলমোস্ট 2500 crore খৰচ কৰিছো ৰাজ্য চৰকাৰৰ পৰা আজি আৰু 250 কোটি টকা আমি অনুমোদন কৰিছো টোটাল আমাৰ হস্পিটেল হ'ব 9 + 7 16খন একো নাই হ'ব স্যাৰ অন্য এটা প্ৰসংগ সুধিব বিচাৰিছিলো জুনাইত এগৰাকী এছডিপিঅ আসুৰ আঞ্চলিকৰ এগৰাকী উপদেষ্টাক খুব বেয়াকৈ মাৰধৰ কৰিছিল হয়তো মোৰ নজৰত আহিছে আমাৰ অসম আৰক্ষীৰ বিশেষ মহাপৰিদৰ্শক জিতমল দলেক বিষয়টো ইনকুৱাৰী কৰিবলৈ দিয়া হৈছে আৰু তেখেতৰ প্ৰতিবেদন পালে আমি যদি অভিযোগ সত্য হয় আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম আসু বুলি নহয় যিকোনো সাধাৰণ মানুহক কৰিলেও আমি একশন লবই লাগিব আৰু মই বিভিন্ন সভাই সমিতি ইতিমধ্যে কৈ আছো যে পুলিচে নিৰি মানুহৰ ওপৰত অত্যাচাৰ কৰাটো এটো কোনো সভ্য সমাজে মানি লব নোৱাৰে গতিকে ইয়াৰ ওপৰত আমি নিশ্চিতভাৱে ব্যৱস্থা লম No, already I have tweeted. I think that day around 4 p.m. I landed in Mumbai airport and supposed to go to the Taj. My booking was there. But because of some reason, I decided not to go to the Taj and I took a hotel that I think Marriott Hotel in near the airport. And while I was in hotel only, that point of time, just when I have check-in, that point of time around evening we come to know about the first incident and entire night I was there and in fact I have to, instead of hotel, I have gone to a residence of a known person in the night itself so that we can be safe. And from the hotel, I went out. And next day morning, I went to Taj in a complete civil atmosphere. And at the point of time, I was minister also, I did not have security. And from a distance, I have seen entire action. And I stayed back for next 2 days. Just to see what happened. And we know what happened. So today it is a big diplomatic victory because of Prime Minister Modi. As you know, that American court has in fact acquitted Rana at some point of time during the UPA regime. He got acquittal. He was in the jail because of the Dennis case, not because of the Mumbai case. Because that point of time case was not followed properly. But today it is a big diplomatic victory for the Prime Minister, for the people of India, and we must compliment Prime Minister Narendra Modi for this huge diplomatic victory. We have all faith on our judiciary. I am sure that judiciary will give him what he deserves. Also, this also reaffirms the points that whoever fugitive today outside India, they must have enjoying life in abroad, but they must remember
that with Prime Minister Modi, they have to come back today or tomorrow to face the law in India. So whatever today they are roaming around, it is a temporary reprieve, and they have to come back. And this is what our Prime Minister believes, and this is what he will deliver. So, as the Waqf Amendment Act has come into being, it has been seen that in many places, even in neighboring Tripura and Manipur and West Bengal, various incidents of violence have been reported. You have also tweeted how the Assam police and Assam government has been able to mitigate the protest despite having 40% population of the minority. Can you kindly elaborate on what was the basic plan? Yesterday was Friday, and we had strong intelligence that on Friday, Assam is going to witness some kind of disturbance as a result of protest by the minority community. So that input has come to us 5 days back. So Assam police has worked, and in fact we have approached every single leaders of minority community. Most of our SPs got into touch with various masjid community. We have got into touch with various important persons from the minority community. Assam police has extensively worked for last 5 days. And yesterday was a day of immense satisfaction that Assam did not witness any kind of protest. We only witnessed protest in 3 places with 150 people in each venue. But beyond that, there was no protest. And this is a result of extensive outreach which Assam police has done in last 5 days. And I'd like to offer my gratitude to the people from the minority community of Assam. I would like to thank Assam police because maintaining law and order is the primary responsibility of the state, and at any cost we have to maintain the law and order. And I am extremely confident that in coming days also we will be able to maintain the law and order situation in Assam. And if there is anybody has anything to say, there are proper platform. The matter is already in Supreme Court. They can argue in favor or in opposition. But law and order maintenance is very, very important. Assam is going to have Bihu also after 2 days. So we have maintained the law and order, and we will continue to maintain the law and order in our state very, very firmly. পঞ্চায়তত মই ভাবো যে কালি মই পাৰ্টি অফিচত যাম বা কালি আমি ইয়াত আমাৰ দুধনৈটো শপত গ্ৰহণ আছে, তেতিয়া আপোনালোকক ডাটাটো ক'ব পাৰিম। কিন্তু বহুতবিলাক ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ পাৰ্টি ইতিমধ্যে বহুত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। মানে এনেকুৱা হৈছে যে ইতিমধ্যে বহুখিনি খবৰ ওলাই আছে যে চাৰ্টিফিকেটো জাল কৰিছে, তেলেংগানা কবাৰ চাৰ্টিফিকেটো আনি শৈক্ষিক অৰ্হতা দেখুৱাইছে। কিন্তু সি এটা নিজৰ জাগাত আছে, কিন্তু ম্যাক্সিমাম এনেকুৱাও জাগা আছে য'ত কংগ্ৰেছে প্ৰাৰ্থীয়ে দিয়া নাই, ইণ্ডিপেণ্ডেণ্টেহে বিজেপিৰ লগত কণ্টেষ্ট কৰি আছে বহুত জাগাত। সেইকাৰণে লাষ্ট ডে অফ উইথড্ৰয়েলৰ দিনাখন আপোনালোকে ষ্টেটিষ্টিক্স পাব। আৰু জিলা পৰিষদ পৰ্যায়তো 10-12টা সমষ্টিটো ইতিমধ্যে বিজেপি বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। আৰু মই ভাবো যে পঞ্চায়তত আমাৰ ৰিজাল্ট খুবেই ভাল হ'ব। আপোনালোকে চাওক যে বিজেপি ইমান ডাঙৰ পাৰ্টি, আমি টিকট দিলো, ক'তো এটা ধৰ্ণা নাই, ক'তো এটা শ্লোগান নাই, ক'তো মাটিত বেজিটো পৰিলেও শব্দ হয়। কিন্তু আমাৰ দলত মিত্ৰজোঁটৰ লগতো আমাৰ এলায়েন্স হ'ল, আমি এজিপিৰ লগত এলায়েন্স কৰিছো, গণশক্তিৰ লগত এলায়েন্স কৰিছো, ৰাভা যৌথ মঞ্চৰ লগত এলায়েন্স কৰিছো, ক'তো এটা শব্দও হোৱা নাই। আৰু আমাৰ নিজৰ দলৰ পৰা আমি ইমান টিকট দিছো, কিন্তু কোনো ধৰণৰ শব্দ এটাও হোৱা নাই। আৰু ই প্ৰমাণ কৰে যে ভাৰতীয় জনতা পাৰ্টি 2026ৰ কাৰণে আমি কোনটো লেভেলত প্ৰস্তুত হৈ আছো।
সদস্য ভৰ্তিৰ অভিযানৰ পৰা আজিলৈকে প্ৰেসিডেন্ট সিলেক্ট হল, জিলা ডিস্ট্ৰিক্ট প্ৰেসিডেন্ট হল, ব্লক প্ৰেসিডেন্ট হল, গোটেই ডিসিপ্লিন আৰু এটা ইনভলভমেন্ট আপোনালোকে দেখা পাব। আৰু এবাৰ জিলা পৰিষদতো বা পঞ্চায়ততো টিকেট ফিল্ডৰ পৰা যেনেকৈ আহিছে আমি তেনেকেই দিছো, কিন্তু কতো প্ৰতিবাদ নাই। তাৰমানে পঞ্চায়তটো এটা জাষ্ট আৰম্ভণি। 26ৰ কাৰণে আমি কোনটো পৰ্যায়ত সাজু হৈ আছো ইয়াৰ পৰা আপোনালোকে আন্দাজ কৰিব পাৰে। আমাৰ আৰু ধৰক বেছি ইলেকশ্যন উত্তেজিত নহলে ভোট দিয়া মানুহো কমি যায়। সেইকাৰণে 21 তাৰিখৰ পৰা আমিও কেম্পেইনো কৰিব লাগিব যাতে মানুহ ভোট দিয়ে। কিয় কাৰণে যদি এবাৰ মানুহে ভাবি লয় যে জিকিবই বুলি, তেতিয়া বহুত মানে ভোটো দিব নাহে। সেইকাৰণে পাৰ্চেন্টেজ বা ভোটৰ সংখ্যা ইলেকশ্যনৰ উত্তেজনাৰ ওপৰত নিৰ্ভৰ কৰে। যদি ইলেকশ্যন ঠাণ্ডা হৈ যায় তেতিয়াতো ভোট কম হৈ যাব। এইটো কংগ্ৰেছে যে টেপ ওলাই আছে, ফোন কল ওলাই আছে, টকা পইচা লৈ টিকট দিয়া ওলাই আছে, মণ্ডল প্ৰেসিডেন্টৰ কাৰণে মাৰামাৰি, ব্লক প্ৰেসিডেন্টৰ কাৰণে মাৰামাৰি, আৰু আহমেদাবাদৰ অধিৱেশনতো কংগ্ৰেছৰ এমপিয়ে কৈছে যে কংগ্ৰেছত বোলে দুই তৰপীয়া মানুহ আছে। তাৰমানে কংগ্ৰেছ যে এটা উপযুক্ত প্ৰাৰ্থী নহয়, সেইটো পাৰ্টি নহয়, দল নহয়, সেইটোতো আহমেদাবাদত কংগ্ৰেছৰ অধিৱেশনত কংগ্ৰেছৰ এমপিয়ে ৰাহুল গান্ধীৰ আগতেই কৈ দিছে যে আমাৰ পাৰ্টিটোৰ অৱস্থা ভাল নহয়, ইয়াত গোটেই বিজেপিৰ মানুহেদি ভৰি আছে। সেইটোতো তেওঁলোকে নিজেই স্বীকাৰ কৰি লৈছে। না, আমাৰতো সব ৰেডি। 21 তাৰিখৰ পৰা আমাৰ কেম্পেইনৰো মিটিং ঠিক হৈ গ'ল। মই ক'ত মিটিং কৰিম, দিলীপ শইকীয়াই ক'ত মিটিং কৰিব, আমাৰ মন্ত্ৰীসকলে ক'ত কৰিব, কোনে ক'ত প্ৰচাৰত যাব, কেইখন মিটিং হ'ব, আপোনালোকে পীযুষ হাজৰিকাই মেনেজমেন্ট কমিটি চাই আছে, সুধিলে গম পাব যে আমাৰ সব ৰেডি। আমাৰ একো পোষ্টাৰ আহি গ'ল, মেনিফেষ্টো ৰেডি। গতিকে বিহু শেষ হোৱাৰ দিনাখনৰ পিছতে আমি জঁপিয়াই পৰিম। আমাৰ সকলো ৰেডি হৈ আছে। আৰু এইটো বুলি নহয়, আমি আৰু 3টা ইলেকশ্যনৰ কাৰণে ৰেডি হৈ আছো। বিটিচি, সোণোৱাল কছাৰী, মিচিং কাউন্সিল, তাৰ কাৰণেও আমাৰ বেলেগ টিমে কাম কৰি আছে। আমি পঞ্চায়ততে ৰখি যোৱা নাই। বিটিচিৰ কমিটি অলৰেডি গঠন হৈ গ'ল মোৰ সভাপতিত্বত, মিচিং কাউন্সিলৰ কমিটি হৈ গ'ল, সোণোৱালৰ কমিটি হৈ গ'ল। গতিকে পঞ্চায়তটোলৈকে ৰখি নাথাকি আমি নেক্সটটো সোমাই গ'লো। ফাইনেল সেমি ফাইনেল বুলি একো নাই, আৰু আমি এটাৰ পিছত এটা প্ৰস্তুত হৈ গৈ থাকিম। কাৰণ এইখন সেমি ফাইনেল বুলি ক'লে বিটিচি ইলেকশ্যনৰতো কিবা এটা নাম হ'ব লাগিব। সেইকাৰণে কোৱাৰ্টাৰ বুলি ক'লে সেমি ক'ব ভাল হ'ব। যদি এখন সেমি কয় তেতিয়া সেইখনক কি বুলি ক'ব? সেইকাৰণে ৰাভাক লীগ বুলি ক'ব লাগিব, এখন কোৱাৰ্টাৰ বুলি ক'ব লাগিব বিটিচিক, যদি ফুটবলৰ লগত তুলনা কৰে। গতিকে এইটো আপোনালোকৰ ওপৰত নিৰ্ভৰ যে পঞ্চায়ত আৰু বিটিচি, পঞ্চায়ততো সিট থাকিব, বিটিচিতো 15খন আসন আছে, সিওতো এখন ফাইনেলত সোমাব লাগিব, কিবা এটা কোৱাৰ্টাৰে হওক সেমিতে হওক। গতিকে সেইটো সময়ত আপোনালোকে যি নাম দিয়ে, আৰু আমাৰ নাম লৈ পেলাই কোনো কথা নাই। স্যাৰ, গুৱাহাটীত শেহতীয়াকৈ কেইবাটাও পথ দুৰ্ঘটনা হৈছে। তাৰ দুৰ্ঘটনাৰ কাৰণ হৈছে ডাম্পাৰৰ দুৰাত্ম। ডাম্পাৰক কোনো ফালৰ পৰা নিয়ন্ত্ৰণ কৰা আজিৰ পৰা গুৱাহাটী পুলিচে ডাম্পাৰ বিলাকক দিলোৱা তিলোৱাৰে দুটা ডাম্পাৰ আছে নহয়। সমস্যা হৈছে এইটো ধৰিলাক আপোনালোকে ক'ব সাংবাদিকৰ ওপৰত অত্যাচাৰ কৰিলে বুলি। যি নহওক, আজিৰ পৰা ডাম্পাৰৰ ওপৰত একশ্যন হ'ব। নহয় কিয় এক? যদি এক হলে চুমানি আহিব, কি কয় চুনামি। যদি এক যদি হয় তেলে হ'বতো লাগে না, নহয় কিয় তেওঁলোকে? সেইটো পেপাৰত কিয় ক'ব লাগে? 3জনে বহি এক জেগাত ভাত পানী খাই দিলেইতো এক হৈ গ'ল, হয় নহয়? মই জানো 3জনে পিছত এইটোও ঠিক কৰিব লাগে যে নিজৰ ল'ৰা ছোৱালীক 3জনৰ মাজতে পৰিয়ালতে বিয়া বাৰু দিয়া, এনেকুৱা এটা, আৰু তেতিয়া সম্পৰ্কটো আৰু ভাল হৈ যাব, হয় নহয়? গতিকে একদম পাৰ্মানেণ্ট সম্পৰ্ক গঢ়ি তুলিব লাগে। তেওঁ ক্ষমা খুজিছে। এতিয়া কি কৰিব? এইটোৱে অৱস্থা কংগ্ৰেছৰ, যে মই কাকো টিকট দিব নোৱাৰিলো, মই ক্ষমা খুজিছো। আপোনালোকে এই 26লৈকে
কংগ্ৰেছৰ অসমত ভৰি দিব নোৱাৰে কাৰণ কিহৰ কাৰণে আমি ইমান কাম কৰি গৈ আছো পুৰা মানুহে ৰাইজৰ আশীৰ্বাদে বিজেপিৰ লগত আছে এইবিলাক যে হৈ আছে কিয় হৈ আছে ফ্ৰাষ্ট্ৰেচনৰ কাৰণে এটা জোৰহাটত শিৱসাগৰত ডিব্ৰুগড়ত নগাঁৱত ডিব্ৰুগড়ত তেজপুৰ এইবিলাকতো তেওঁলোকে সাৰেন্ডাৰ কৰিছে গণ্ডগোলো যিখিনি লাগি আছে অকল মাইনৰিটি এফেক্ট বেছি থকা জিলা কেইখনৰ পৰাহে খবৰবোৰ পাই আছে সেইকেইখন জিলা যদি নাই তাতো কংগ্ৰেছৰ বাতৰিও নাই গতিকে কংগ্ৰেছে অকল সংখ্যালঘু অধ্যুষিত এৰিয়া বিলাকৰ কাপাৰাহে গণ্ডগোলৰ বাতৰি আহি আছে বাকি জায়গাতো তেওঁলোকৰ হার খুৰে নাই আৰু এবাৰটো মই ভাবো যে মাইনৰিটি এৰিয়াটো তেওঁলোকৰ ৰিজাল্ট বেয়া হ'ব এবাৰ আমাৰ তাতো ৰিজাল্ট ভাল হ'ব বহুত বিলাক মাইনৰিটি এৰিয়াটো আমি ভাল কৰি জিকিম হ'ব থ্যাংক ইউ